স্টুডেন্টস ওয়েলকাম বেক টু ব্ৰাইট বিলছ কোচিং। আজি আমি হোজাই ডিষ্ট্ৰিক্টৰ 2025-26 হৈ যোৱা জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰখন প্ৰি ফাইনেল কুৱেশ্যন পেপাৰখন আমি চাম। গতিকে ইয়াৰ কুৱেশ্যন পেপাৰৰ প্ৰথম কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা। If k plus 3, 3, 3k plus 1 and 5 are in proportion, then the values of k is what? So তোমালোকে জানা if the equation is in proportion, then কি হয় প্ৰথম যেটো টাৰ্ম থাকে আৰু লাষ্টৰ টাৰ্মৰ মাল্টিপ্লিকেশ্যন মাজৰ দুটা টাৰ্মৰ সমান হয়, ৰাইট? আৰু সেইমতে যদি আমি কৰোঁ তেতিয়াহ'লে আমি লাষ্টত কে মান ওলাব পাৰিম। তো প্ৰথম টাৰ্ম কি আছে বোলে k + 3 আছে আৰু লাষ্টৰ টাৰ্মটো আছে 5। তো 5ৰ লগত k + 3 পূৰণ কৰি দিয়া তোমালোকে একেবাৰে। তো কি হ'ব, আমি যদি 5 দি k + 3 পূৰণ কৰোঁ তো 5k কিমান আহিব, 5k + 5 × 3 = 15, ৰাইট? আৰু ইকুৱেল কিমান হ'ব মাজৰ দুটা 3 লগত এইটো পূৰণ হ'ব, তো 3 × 3 = 9, 9k + 3 × 3, ৰাইট? এতিয়া চোৱা 5k এইটো ছাইডত নি পেলাই মাইনাছ কৰি দিয়া, তো কিমান থাকিব 4k, ইয়েছ অৰ ন? আৰু 3 এইটো ছাইডত গৈ পেলাই মাইনাছ হ'ব, তো 15ৰ পৰা 3 গ'লে কিমান থাকিব 12, আৰু 4 দি কাটি দিয়ে 12 কিমান বাৰ যাব 3 বাৰ 4 3 12, অৰ্থাৎ k এর ভ্যালু কিমান পালা তোমালোকে 3। তো অপশ্যন কোনটো হ'ব, অপশ্যন বি উইল বি ৰাইট আনসাৰ। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছে। ইয়াত অপশ্যন কি আছিলে, অপশ্যন 1 3 5 6, তো অপশ্যন হৈ গ'ল বি।